অন্যদিকে রকিবুল পুত্র তানজিল হোসেনের বিরুদ্ধে কংগ্রেস কর্মীদের বিক্ষোভ। তানজিলকে সামগ্রীতে কংগ্রেসের টিকিট দেওয়ায় ক্ষুব্ধ দলীয় কর্মীরা। সদ্য ঘোষিত কংগ্রেসের ৪২ জনের প্রথম প্রার্থী তালিকা নিয়ে অসন্তুষ্ট সামগ্রী কংগ্রেসের কর্মীরা। সামগ্রী থেকে অনেকেই টিকিটের জন্য আবেদন করেছিলেন, যদিও পরিবারবাদের রাজনীতি রক্ষার স্বার্থে প্রদেশ কংগ্রেসের এই ধরনের প্রার্থিত্ব প্রদান করেছে বলে অভিযোগ। তাছাড়া প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈয়ের ভূমিকা নিয়েও অসন্তোষ প্রকাশ করেন কংগ্রেস কর্মীরা। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো। হয়, আমি চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে কংগ্ৰেছ দলৰ পৰা প্ৰায় যদি আপোনালোকে চাব যে প্ৰায় 21 জনে টিকেটৰ কাৰণে আমি প্ৰস্তুতি চলাইছিল। তাৰে মাজত আমি ইয়াৰে পৰা বাছনি কৰি মাত্ৰ 5 জনেহে আবেদন কৰা হৈছিলে। এই 5 জনৰ ভিতৰত আপুনি চাব যে তাত ডক্টৰ আছে, প্ৰফেচাৰ আছে, এডভোকেট আছে, বাল শিক্ষক আছিলে। ইমান যোগ্যতা থকাৰ পিছতো এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ যিজন তানজিল হুছেইন উপনিৰ্বাচনত প্ৰায় 26,000 ভোটত ৰাইজে পৰাস্ত কৰিছে, সেইজনক আকৌ পুনৰবাৰ এই চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে আকৌ টিকেট প্ৰদান কৰিছে। কিহৰ ভিত্তিত এই তানজিল হুছেইনক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল? যিকেইজনে আমাৰ প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰিছিল যে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া সভাপতি আসন গ্ৰহণ কৰিছিল, আমি ভাবিছিলোঁ, আমাৰ এটা সপোন আছিল যে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, কংগ্ৰেছত এটা নতুনত্ব আহিব, যোগ্য ব্যক্তি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে হয়তো কংগ্ৰেছৰ চৰকাৰ গঠন কৰাত সহজ হ'ব। কিন্তু দেখা গ'ল ইমান যোগ্য প্ৰাৰ্থী থকাৰ পিছতো আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সজীৱ ৰাখিবলৈ আকৌ পুনৰবাৰ তানজিল হুছেইনকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।